ছোৱালীজনী ঘৰলৈ যাম যাম বুলি কত দিনৰ পৰা মোক টোপালি আছোঁ। পইচা কেইটামান গোটালে হ'বনে? ক'ত পালা তুমি পইচা? ধনটিহঁতৰ ঘৰৰ পৰা ধান কাটি দিম বুলি আনিছোঁ। আগতীয়াকৈ এডভান্স লৈছোঁ আকৌ। হে ভগৱান, ধান কাটিবলৈ ইমান দিন আছে আৰু তুমি এতিয়া পইচা ল'লাই? আৰু ছোৱালীজনী ঘৰলৈ যাবলৈ কোনজনী ছোৱালী ঘৰলৈ যোৱাৰ কথা কৈছা তুমি কোৱাচোন? যিজনী ছোৱালী বিয়া হৈ যোৱাৰ পাছত মাত্ৰ দুবাৰ এইখন ঘৰলৈ আহিল। আৰু ধনী ঘৰলৈ বিয়া হ'ল বুলি তাই এইখন ঘৰলৈ আহিবলৈ সময় নোহোৱা হ'লনে? নিজৰ মাক দেউতাকসকলক তাই পাহৰি যাব পাৰেনে? আৰু সেইজনী ছোৱালীক খবৰ নোপোৱা দেখি তুমি পগলা হৈ আছা যাবলৈ। হেৰি, আপুনিনো কি কথাবোৰ কয় হয়নে? তাই যদি কিবা অসুবিধাত পৰিছে তেতিয়া তাই যদি সেই ঘৰখনে যদি তাইৰ লগত কিবা অত্যাচাৰ কৰিছে, তাই যদি হাতত ফুল চুল পোৱা নাই, তেতিয়া কি কৰিব আপুনি কওকচোন? আমাৰ জানো দায়িত্ব নহয় ছোৱালীজনী ঘৰলৈ গৈ এবাৰ খবৰটো লোৱাটো? তাতে তাই কাইলৈ বাৰ্থডে, তাইক বাৰ্থডে বুলি লগ পোৱা হ'ব, তাইক খা খবৰ এটা কৰা হ'ব। আপুনি যে কি অদৰকাৰী কথাবোৰ ভাবি থাকে নহয়। নিজৰ ছোৱালীজনী কিবা পাহৰি যাব নেকি ধনী ঘৰলৈ বিয়া হ'ল বুলি? তুমি পিছে মিছা কোৱা নাই, তাইয়ে কিবা বিপদত পৰিছে বা আমিও খবৰ এটা লোৱাটো দৰকাৰ দিয়া। অলপমান কথাবোৰ ভালকৈ ভাবিব, ওপৰতে যি টি কথা নক'ব। তাই আমাৰ ছোৱালীহে, তাই কেতিয়াও সলনি হৈ নাযায়। ধনী ঘৰলৈ বিয়া হ'ল বুলি কি তাই সলনি হৈ যাব নেকি? হয় দিয়া, তুমি ঠিকেই কৈছা। কিজানি তাইৰে কিবা বিপদ হৈছে। ধনী ঘৰলৈ বিয়া হ'ল, তাইক যদি সেই মানুহ ঘৰে অত্যাচাৰ কৰিছে, ফোন চোন ল'ব নিদিয়ে, তেতিয়াহ'লেনো তাই আমাৰ লগত কেনেকৈ কণ্টেক্ট কৰিব? বা ইয়ালৈ যদি আহিবলৈ নিদিয়ে, তাইক যদি জবৰদস্তি সেইখন ঘৰৰ ভিতৰত সোমাই ৰাখিছে, আমিতো একো গম নাপাওঁ। সেইকাৰণেইতো লোকৰ পৰা তালৈ টকাকেইটা আনিছোঁ। আপুনি বজাৰকেইটা কৰি আনকৈ যাওক। মই পিঠাগুড়ি কেইটামান খুন্দি আনোগৈ। তাই পিঠা খাই বৰ ভাল পায় নহয়। আৰু তাইৰ বাবে এটা পিঠাগুড়ি কেকো বনাই নিম। তাইক আগতে মই বনাই দিওঁ নহয় ঘৰত। তাইৰ বাৰ্থডে বুলি কালিলৈ মই তাইৰ মন পচন্দৰ বস্তুকেইটা আজি বনাই নিব লাগিব। লগতে নাৰিকল এটাও আনিব। তাই আকৌ নাৰিকলৰ লাড়ু খাই বৰ ভাল পায় নহয়। সেয়া সকলোবোৰ লৈ যাব লাগিব। কাজি নেমু কেইটামান মই ছিঙিয়ে থৈছোঁ। আপুনি পাৰিলে বাৰীখনৰ পৰা পাণ দুখিলামানো ছিঙি আনিব। এই চহৰৰ মানুহ চব কিনি খাব লাগে। ঘৰত যি যি আছে সকলো লৈ যাম। কলডিল এটাও পাৰি থৈছোঁ মই ৰাতিপুৱাই। এতিয়া পিছবেলা কচু থুৰ দুডালমান বুটলি মাৰো হ'ব। হ'ব দিয়া, মই বজাৰকেইটা কৰি আনি দিছোঁ বাৰু। কেতিয়াবা দেখোন বৰ সোনকালে যায়, আজিনো ইমান দেৰি কৰিবলৈ কেনে বাৰু? তাকেহে এইবোৰ কেতিয়াবা দৰকাৰ সময়কণত মানে বেলেগ এখন গাড়ীও বিচাৰি নাপাওঁ নহয়। আৰু আজি বা কি হ'লে ইমান দেৰি কৰি আছে? ৰৈ আমনি লাগি গৈছেগৈ। বতাহ বমা দেখোন। কোনফালে যায় আপোনালোক? আজি আমাৰ সোণপাহী বাইৰৰ বাৰ্থডে নহয় জানো? বহুত দিন যোৱা নাই বোলো তাইৰ ঘৰ পৰাই আহোঁগৈ। সেইকাৰণে ইমান ধুনীয়াজনী হৈ আহিছে আকৌ আপুনি। জীয়েকৰ বাৰ্থডে পাতিছে চাগেতো, চহৰলৈ বিয়া হৈছে ধনী ঘৰলৈ, গতিকে বাৰ্থডে চাগে ডাঙৰকৈ পাতিছে। আপোনালোকক চাগে একেবাৰে আৰু সোনকালে পাতিছিলে ন? সেইকাৰণে ৰাতিপুৱাই আহি ৰৈ আছে সেই গাড়ীলৈ। নাই এইবোৰ বাৰ্থডে চাৰ্থডে তাই পতা নাই। আমিহে নিজে ওলাইছোঁ। বহুত দিন হ'ল তাইও অহা নাই যে, এইবোৰ ব্যস্ততাৰ মাজত মানে ঘৰলৈ আহিব নোৱাৰে। আমিয়ে যাওঁ বুলি মানে ৰৈ আছোঁ আৰু। হয় নি? আজি কিন্তু সেই বমাক কিন্তু বৰ ধুনীয়া লাগিছে দেই। একেবাৰে ডিঙিত ইমান ধুনীয়া চেণ্ডেল পিন্ধিছে, হাততো একেবাৰে খাও চাও পিন্ধি গোটেইজনী বৰ ধুনীয়া লাগিছে। জীয়েকে বহুত দিনৰ মূৰত দেখি পাই বৰ ভাল পাব। ৰয় যদি একেবাৰে তই মোক এবাৰ গোটেইজনী উঠাই নিবি আৰু পাই। এইবোৰ মুনুহঁতৰ মাকৰ পৰাহে পিন্ধি আহিছোঁ, আমাৰ সৰুজনীৰ পৰা। তাই আকৌ মোক খালী ডিঙিটোৱে বোলে নব বোলে আপুনি যাব নালাগে, মোৰ ভাগৰ চেণ্ডেলকে পিন্ধি যাওক। আকৌ খাও খোপাও তাই ভাগৰ, মুখোপা পুৰণা নিচিনা হ'ল, পিন্ধি যাবলৈ লাজো লাগিছে আকৌ। সেইকাৰণে তাইৰ পৰাই পিন্ধি আহিছোঁ। ধুনীয়া লাগিছে দিয়ক, ধুনীয়া লাগিছে। আপোনালোক যাব দেই, মই এফালে যাবলৈ আহিছোঁ, গৈ থাকোঁ। হ'ব যা। আহিছে বুজিছেনে? আহিছে। তুমি ঘপককৈ উঠিবা আকৌ দেই। এইবোৰ গাড়ীবিলাকৰ মানে কোনো ভৰসা নাই, মানে ঘপককৈ চলাই দিয়ে নহয়, ৰখাই পেলাই অকণমান সময়। ৰাম হ'ব, নিজৰ ফালে চাব। মই ঘপককৈ উঠিম, নিজে থাকি নগ'লেহে ৰক্ষা। বৰ একেবাৰে ডেকাটো হৈ আছে, এতিয়া মইহে বুঢ়ী হ'লগৈ। আইও হ'ব মোৰ গাভৰুজনী, ময়ে ভালকৈ উঠিম আৰু তুমি গাভৰু নহয়, তুমি অট'মেটিক ভালকৈ উঠি যাব পাৰিবা। সেইখিনি উঠি ল'ব বোলক। ব'লা। ঘৰটো ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে? কিয় বাৰ্থডে পাতিছে আকৌ তাইৰ ভাগৰ। তাই বাৰ্থডে পাতিছে গম পাইছে নাই? বা ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। ইছৰাম, ঘৰটো যে সিহঁতৰ মই চাই থাকিবলৈ মন যায়। ইমান ধুনীয়া টাইলছ লগাই থৈছে, ইমান ধুনীয়াকৈ আকৌ ফুল চুল দি সজাইছে। তাই বাৰ্থডে কাৰণেই হৈ চাগে পাই। ইছৰাম ৰাম, আমি যে আহা দেখিলে তাই যে গোটেইজনী পাগলী হোৱাদি হ'ব আৰু পাই। বাৰ্থডে দিনাখনি আমি মাক বাপেক খালে আহি ওলাইছোহি। হয় দিয়া, এইজনী যিহে আগতে ফেকুৰি থাকে, এতিয়া আমাৰ হালক দেখি একেবাৰে মানে আনন্দতে কান্দি নিদিলেই ৰক্ষা আৰু মানুহ আগতে। তাকেহে পাই, মানুহ এসোপামান আছে যেন পাইছোঁ। বাহিৰত ইমানখিনি গাড়ী, পাৰ্টি দিছে চাগে গিৰিয়েকেহেও। পাৰ্টি দিছে চাগে, সেইটো কাৰণেহে ইমান গাড়ী ঘোঁৰাবিলাক আছে আকৌ। কোন আপোনালোক? ইয়াত এনেকৈ ৰৈ আছে যে? আৰে তই আমাক চিনি পোৱা নাই? তই কোন হয়নো? তই এইখন ঘৰত কোনোবা হয় নি?
মই এখন ঘৰ কাম কৰা ল'ৰা। আপোনালোকক কেনেকৈ চিনি পাম? কোন হয় আপোনালোক? কিয় ইয়াত বাহিৰত ৰৈ আছে? আজি বাইদেউহঁতৰ ঘৰত ডাঙৰ পাৰ্টি আছে। আপোনালোকে ইয়াত ভিক্ষা খুজিবলৈ আহি একো লাভ নাই। বাইদেউহঁতে আজি কাকো লগ নিদিয়ে। ঐ ল'ৰা, তই কি কথা ক'বলৈ আহিছ? আমি কি ভিক্ষা খুজিবলৈ আহিছোঁ বুলি ভাবিছ নেকি? নহ'লেনো কি, এই মোনাডাল লৈ পেলাই আৰু ভিক্ষা খুজিবলৈ নাহে। আপোনালোকৰ চকল দেখিয়ে গম পাইছোঁ নহয় ভিক্ষা খুজিবলৈ আহিছে বুলি। একেবাৰে চৰতে তই একেবাৰে মুতি যাবি অ' ল'ৰা। এইখন ঘৰৰ বোৱাৰীজনী মোৰ ছোৱালী, বুজিছ? সোণপাহী মোৰ ছোৱালী। আজি তাইৰ জন্মদিন, তাইৰে বাৰ্থডে পাৰ্টি দিছে চাগৈ। তই আকৌ আমাক সুধিবলৈ আহিছ কোন বুলি? কি আপোনালোক সোণপাহীবোৰ বাক দেউতাক? কিন্তু আপোনালোকক দেখিলেও এনেকুৱা লগা নাই। ঐ, তই কি কথা ক'বলৈ আহিছ? আমি কি মিছা কথা কৈছোঁ? হা, যা আমাৰ ছোৱালীজনী মাতি আন। তোক 200 দি পেলাই কি অৱস্থা কৰে চাই ল'বি। হয়ো এডাল কথা শুনচোন, আমাৰ ছোৱালীজনী ঘৰলৈ আহিছে, সি আমাক বাধা দিবলৈ আহিছে। হ'ব ফাঁকি কথা ক'ব নালাগে। বাইদেউ নাম লৈ পেলাই ভিতৰত মজাকৈ খানা খাবলৈ সোমাব লাগে। চাওঁ কোনখন আপোনালোকক ইনভিটেশ্যন কাৰ্ড দিব নহয়, দিছে নহয় চাগৈ। যদিহে আপোনালোক বৌৰ মাক হয়, চাওঁ কোনখন কাৰ্ড চাওঁ। আমাৰ হাতত কোনো কাৰ্ড চাৰ্ড নাই। আমাক কিয় কাৰ্ড দিব আকৌ? আমি নিজেহে আহিছোঁ আমাৰ ছোৱালীজনীৰ জন্মদিন বুলি। তাই আমাক ফোন কৰিবলৈ পাহৰিলে চাগে বাৰ্থডে পাৰ্টি দিছে বুলি। আমি নিজে আহিছোঁ। আমাক কিহৰ ইনভিটেশ্যন কাৰ্ড লাগে নিজৰ মাক বাপেকহঁতক? নাই, এইবোৰ বাহানা নচলিব। মোক ছাৰে সকলো ইনভিটেশ্যন কাৰ্ডখন চাই পেলাই সোমাব দিব কৈছে। কাৰণ আজিকালি ঠগ প্ৰবঞ্চকৰ সংখ্যা বাঢ়িছে। নমতাকৈ বহুতে পেট ভৰাই খাবলৈ আহে। গতিকে সেইখন কাৰ্ড নোহোৱাকৈতো মই কোনো পধ্যে দিব নোৱাৰোঁ সোমাবলৈ। ঐ ল'ৰা, মোৰ ছোৱালীজনী আৰু জোৱাই যদি গম পাই নহয়, তোক কিন্তু এইখন ঘৰৰ পৰা কাৰোবাৰ পৰা খেদিব কৈ দিছোঁ দেই। তই আমাক ভালে সোমাবলৈ দে, নহ'লে কিন্তু কথা বেয়া হ'ব। ৰ'ব আপোনালোকৰ লগত আৰু নোৱাৰি। মই এতিয়াই গৈ বৌক মাতি আনিছোঁ। তেতিয়াই দুধ পানীকা পানী ওলাই যাব নহয়। যা, যেতিয়া মোৰ ছোৱালীজনীয়ে 200 দিব তেতিয়া গম পাই যাবি, যা। দেখিছেনে? ইমান একেবাৰে ডাঙৰ কথা কয়, আমাক চিনি নাপায়। আগতে কাম কৰা ল'ৰাটো সেই প্ৰথমবাৰ আহোঁতে দেখিছিলে যে, এতিয়া চিনি পায় আকৌ। এতিয়া কত দিন হ'ল আৰু নহয়, বছৰ হ'ল। এইটো সলনি হ'ল যে, চিনি নাপায় মানে বৰজনীটো। তই যে আমাক একেবাৰে ক'ৰ আন্ধাৰ ৰুম এটালৈ লৈ আহিলি? বাহিৰত কিমান মানুহ, ইমান ধুনীয়াকৈ তহঁতে সজাই আছ ঘৰখন, আমাক তালৈ নিদি আকৌ তই এই ৰুমটোলৈ আনিলি যে? চা মা, তহঁতে আজিৰ দিনটোত এইখন ঘৰলৈ আহি বহুত ডাঙৰ ভুল কৰিলি। তই তোক নমতাকৈ কিয় আহিলি কচোন আজি এই বাৰ্থডে পাৰ্টিলৈ? তই কি ক'লি? তোৰ বাৰ্থডে পাৰ্টি লৈ আমি নমতাকৈ আহিলোঁ কাৰণে তই কি আমাক কথা শুনাইছ? হা? ইমান দিনে তোৰ ওচৰলৈ অহা নাই, এটা খবৰ পোৱা নাই। সেইকাৰণে তোৰ এই বিশেষ দিনটোত তোৰ ওচৰলৈ ইমান কষ্ট কৰি আহিলোঁ, আৰু তই কৈছ আমি তোৰ বাৰ্থডে পাৰ্টিলৈ নমতাকৈ আহিলোঁ। আৰে তই কি পাহৰি গ'লি নেকি আমি যে তোৰ মা দেউতাৰ বুলি? আৰে মা, ফাল্টু কথা কৈ তই মোৰ মূৰটো গৰম নকৰিবি হা। কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিবি। এইখন গাঁও নহয়, বুজিছ? এইখন চহৰ হয়, চহৰ। ইয়াৰ মানুহৰ কাপোৰ কানি পিন্ধা ষ্টেণ্ডাৰ্ড দেখিলি নাই? আহোঁতেতো অকণমান হ'লেও দেখি আহিছ, হা? আৰে তহঁতে যিবোৰ কাপোৰ কানি পিন্ধি আহিছ, তহঁতক মোৰ মা দেউতা বুলি মই মানুহৰ আগত কেনেকৈ চিনাকি দিম? হা, কেনেকৈ চিনাকি দিম? হে ভগৱান, আমি আহিলে যে এনেকুৱা এখন অমংগল হ'ব বুলি জনাহেঁতেন নাহিলোহেঁতেন। তোলৈ বৰকৈ মনত পৰিছিল। তয়ো খবৰ খাতি এটা নোলোৱা হ'লি আমাৰ। সেয়েহে আমি তোৰ কিবা হ'ল নেকি বুলি খবৰ এটা লওঁ বুলিহে আহিছিলোঁ। তাতে আজি তোৰ জন্মদিন। মাৰে ৰাতিটো পিঠা বনাইছে, লাডু বনাইছে, তই খাই ভাল পাওঁ বুলি তোলৈ আনিবলৈ। আৰু তই কৈছ আমি আজি তোৰ ঘৰলৈ আহি বহুত ডাঙৰ ভুল কৰিলোঁ। উফ ৰাম, মই যেন একেবাৰে মৰিহে গ'লোঁ। তেনেকুৱাকৈ একেবাৰে ক'ব নোৱাৰা হৈ আহিছে। আহি এতিয়া মোৰ ওচৰত এই মানুহবিলাকৰ আগত যদি মই মোৰ মা দেউতা বুলি চিনাকি দিওঁ নহয়, মই কম লাজ পাম নেকি? হা, এইখন চহৰ হয়, কিমান ষ্টেণ্ডাৰ্ড মানুহেৰে ভৰি আছে এইখন আমাৰ আজি বাৰ্থডে পাৰ্টিত। হা, সেই মোনাডাল লৈ আহিছে চাচোন, ক'ৰ শাক পাচলি এসোপা ভৰাই লৈ পেলাই। এনেকুৱা মোনা আজিকালি মানুহে ইয়াত ব্যৱহাৰেই নকৰে। কেনেকুৱা মানে আৰু দেই, তহঁত সঁচাকৈ সদায় গাঁৱলীয়াই হৈ থাকিবি। আমি গাঁৱলীয়াই অ'। তই এনে ব্যৱহাৰ কৰিবি বুলি জনা হ'লে তোৰ এই ঘৰখনত ভৰি দিবলৈ কেতিয়াও নাহিলোহেঁতেন। আমি জনা নাছিলোঁ নহয় তই যে চহৰৰ ধনী ঘৰৰ বোৱাৰী হৈ তোৰ নিজৰ দুখীয়া মাৰে বাপেৰক এনেকৈ পাহৰি যাব পাৰিবি বুলি। আমি ঘৰত শুব পৰা নাছিলোঁ, ৰাতি টোপনি ক্ষতি হৈছিল আমাৰ। তই ইয়াত কিবা কষ্ট পাইছ নেকি বুলি লোকৰ পৰা ধান কাটিম বুলি পইচা ধাৰলৈ আনি তোৰ খবৰ ল'বলৈ বুলি আহিছোঁ। 350কৈ এজন মানুহৰ ভাড়া লৈছে, বুজিছ? আৰু তই কৈছ আমি আহি তোক অশান্তি কৰিলোঁ। আমি আহিব নালাগিছিল, আমি গাঁৱলীয়া ভূত। এইবোৰ শুনিবলৈকে লোকৰ পৰা টকা ধাৰলৈ লৈ আহিছিলোঁ। হ'ব ফাল্টু কথাবোৰ কৈ থাকিব নালাগে। মোৰ মানুহজনে মোৰ কাৰণে 5 কেজি কেক অৰ্ডাৰ দিছে। তহঁতে কেতিয়াবা মোৰ জন্মদিনত কেক এটা কাটি পাইছিলি? হা, এতিয়া মই এইবোৰ পাইছোঁ, তহঁতৰ হিংসা লাগিছে নেকি? হা, আৰে
তই সেইবোৰ কাক কৈছ বুজি পাইছনে নিজে নিজৰ মা দেউতাক এনেকৈ ক'বলৈ তোৰ অকণো বেয়া নালাগিল হা হেৰৌ তই কষ্ট পাবি বুলিয়ে আমি এটাৰ পৰা দ্বিতীয় সন্তানৰ কথা নাভাবিলোঁ তই ছোৱালী হৈ জন্ম লৈছিলি যদিও আমি ল'ৰা এটাৰ কথাও চিন্তা নকৰিলোঁ তেনেস্থলত তই ক'বলৈ আহিছ আমি তোৰ এই জন্মদিনৰ কেক দেখিকে আমি হিংসা কৰিম হা আৰে আমি দুখীয়া আমি এইবোৰ কেক চেক কাটি নাপালোঁ কোনো জীৱনত কিন্তু কিন্তু তোৰ জন্মদিনটোত প্ৰতিদিনাখনি আমি নামঘৰত চাকি জ্বলাওঁ তোৰ মংগলৰ বাবে আজিও জ্বলাই থৈ আহিছোঁ ৰাতিপুৱাই আৰু তই কৈছ আমি তোৰ এই বিলাসিতা জীৱনক লৈ জ্বলিছোঁ হ'ব জনা আছে আৰু শুনবা ব'ল তই এটা কাম কৰিবি আমাৰ আজি এই মানে ডাইনিংবিলাক মুচিবৰ কাৰণে যিজনী মানুহ মাতিছিলোঁ সেই মানুহজনী নাহিলে তই আহিলি অৱশ্যে বেয়া হোৱা নাই অলপমান কামত সহায় কৰি দিবি ব'ল দেউতা তই ইয়াতে থাকিবি ক'তো ওলাই নাযাবি কিন্তু আৰু মা চাবি কিন্তু তই মোৰ মা বুলি যাতে কাৰো আগত চিনাকি নিদিয়ক কৈ দিছোঁ হ'ব দে আই তই যি কৈছ সেয়াই হ'ব মই কাম কৰিবলৈ লাজো নকৰোঁ আৰু এলাহো নকৰোঁ হ'ব অলপ পাছত মই ল'ৰা এটা হাতত খানা দি পঠিয়াম ইয়াতে তহঁতে খানাটো খাই যাবি আৰু সেই ল'ৰাটোৰ লগতে মা তই ওলাই যাবি তই সেই ডাইনিংখিনি মুচি কাচি দিলে মানে মোৰ পইচা এটা ৰাহি হ'ব হ'ব দে কৰি দিম দে তোৰ গু মুঠ ধুই তোক ডাঙৰ কৰিব পাৰিলোঁ যেতিয়া তোৰ বাৰ্থডে পাৰ্টিৰ ডাইনিংকেইখন মই মুচি দিব নোৱাৰিম দে আমাৰ ছোৱালীজনী এনেকৈ সলনি হৈ গ'ল নে তাই চহৰৰ ধনী ঘৰলৈ বিয়া হোৱা দেখি আমি কিমান সুখী হৈছিলোঁ কিন্তু তেতিয়া আমি সপোনতো ভবা নাছিলোঁ যে তাই যে এনেকৈ সলনি হৈ যাব বুলি তাই আজি নিজৰ মাকক তাই বাৰ্থডে পাৰ্টিত কাম কৰা মানুহ হিচাপে ৰাখিব মই কম দুৰ্ভগীয়া মাক নে যে মই কাৰোবাক চিনাকিও দিব নোৱাৰিম মৰি যোৱা সমান কষ্ট পাইছোঁ আজি এই কথাকেইটাই মোৰ বুকুখন গোটেই হুলে বিন্ধাৰি পিন্ধিছে জানানে তালৈকে তুমি লোকৰ ঘৰত ধান কাটিবলৈ বুলি পইচা আনিছিলা কামকেইটা কৰি মেলি আমি মনে মনে এইখন ঘৰৰ পৰা নিজে গুচি যাম দিয়ক তাই একো কৰি নিদিলেও বেয়া পাব নহয় তুমি ঠিকেই কৈছা তাই যেতিয়া তোমাক কাম কৰা মানুহ হিচাপে চাব বিচাৰিছে কৰি দিয়া তাই এনেকৈ সলনি হ'ব বুলি ভবা নাছিলোঁ ইমান অহংকাৰী হৈ পৰিলে তাই টকা পইচা চুবলৈ পায় মহলীয়া ঘৰত থাকিবলৈ পাই তাই নিজৰ মাক দেউতাকক পাহৰিলে হেৰা এটা কথা কিন্তু তাই বাৰ্থডে পাৰ্টিৰ একো বস্তু আমি নাখাওঁ বস্তু বাদ দিয়া এইখন ঘৰত তুমি পানীও আমি নাখাওঁ যিখন ঘৰত তাই নিজৰ মাক দেউতাকক ইমান অপমান কৰিছে যিখন ঘৰত তাই মাক দেউতাকক এটা আন্ধাৰ কোঠাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে সেইখন ঘৰত মই পানী এটোপাও নাখাওঁ আপুনি চিন্তা নকৰিব ময়ো নাখাওঁ মই সেই সোপা খালে বিষ খোৱা যেন লাগিব ইমান কষ্ট কৰি ৰাতিটো পিঠা পনা বনালোঁ ছোৱালীজনীৰ কাৰণে মৰমত কেক বনাই আনিছিলোঁ কিন্তু তাই আমাক গুৰুত্বই নিদিলে এনেকুৱা ল'ৰা ছোৱালী জন্ম দিয়াতকৈ আমি নিঃসন্তান হৈ থকাই ভাল আছিল তাইৰ কথা চিন্তা কৰিয়েই তাই কষ্ট পাব বুলিয়ে আমি দ্বিতীয় সন্তান এটাৰ কথা নাভাবিলোঁ এটি ল'ৰা সন্তানৰ কথাও নাভাবিলোঁ বৃদ্ধ বয়সত চাবৰ বাবে আমাক আৰু আজি তাই আমাক সেয়া ফল দিছে পুৰস্কাৰ দিছে পুৰস্কাৰ ঐ বুঢ়ী কি চাই আছ হা তোক টেবুল চফা কৰিবলৈ দিছে নে লোকে খাই এৰি থৈ যোৱা বস্তুবোৰ চাই থাকিবলৈ দিছে হা নহয় মানে চাইছোঁ সেইবোৰ একো দেখালেই এনেই নষ্ট কৰিলে অলপ ফুহাটো মাৰি সেনেকৈ এৰি থৈ গ'ল কফিখিনি তাকেহে চাই আছোঁ পেলাবলৈও বৰ বেয়া লাগিছে এইজনী বুঢ়ীজনীৰ কথা শুন হেৰৌ এই চহৰৰ ধনী মানুহবোৰ তেনেকুৱাই সিহঁতে কি ঘৰত খাবলৈ দিব বুলি ভাবিছ নেকি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি পেলাই সিহঁতে আহে আৰু হোহা এটা মাৰি গুচি যায় তহঁতৰ নিচিনা ভিক্ষাৰী নহয় যে যি পায় তাকে একেবাৰে চুচি বাখি খাই দিব লেবেল দিছিলে বোলে বৰ মাক এতিয়া পিছে তহঁতৰ ৰকাতটো এইটোৱেই তই কথা ক'বলৈ আহিছ হা বুঢ়ী কাম কৰ নিজৰ কাম কৰ কি হৈছে ইয়াত নাই বাইদেউ একো হোৱা নাই এই মানুহজনী দেখিছেনে টেবুলখন চাফা কৰিব লাগে বুলি বস্তুকেইটা চাই ৰৈ আছে সেইকাৰণে কৈছোঁ চাফা কৰি পেলাবলৈ হ'ব যা তই নিজৰ কামত যা লোকৰ কামত তই মাথা মাৰি থাকিব নালাগে হ'ব বাইদেউ এতিয়া মোৰ মুখলৈ ভেবা লাগি চাই থাকিবি নে সেইখন চাফা কৰিবি হা দেখা নাই কিমান গেষ্ট আহিছে মোৰ মুখলৈ কিয় চাই আছ হা সোনকালে কামটো কৰি আজৰি নহ কিয় হা কি ভাবিছ তোক ফ্ৰীকৈ কৰাইছোঁ বুলি ভাবিছ নেকি যিমান টকা লাগে সিমান দিম কৰি থাক কৰিম আই তই চিন্তা কৰিব নালাগে মই কৰি আছোঁ আৰু তই মোক টকা দিব নালাগে মোক
মোক টকা দিব নালাগে। হা টকা নালাগে? ঐ পাহি, তুমি এজনী কাম কৰা মানুহ ক'ত পালা? টকা নোলোৱাকৈ কাম কৰি দিছে। অ' ৰুহি, নক'বা আৰু। সেই যদি মানে মাজে মাজে মোৰ পৰা টকা লৈ থাকে, সেইকাৰণে মানে আগতীয়াকৈ লৈয়ে থৈছে যে এতিয়া এইখিনি কৰি দিয়া বোলে টকা নালাগে তাইক। তাকে কৈ আছিলে। অ' সেইটো কথা। মই আকৌ বোলো তুমি ফ্ৰীকে নকৰানি পালা নেকি? নাই, আজিৰ যুগতনো কোনে কাকিনে কৰি দিব নে কি কোৱা? হয় হয়, পিছে তোমাৰ আজি বাৰ্থডে পাৰ্টি খানাটো বিৰাট মস্তি লাগিছে দেই। আৰু তোমাৰ গিফ্টটো যে বা তোমাক মনোৰঞ্জনে ইমান ধুনীয়া গিফ্ট দিছে, তোমাক বৰ ভাল পায় নহয়নে? অঁ তোন আকৌ মোক বহুত বেছি ভাল পায়। মোক যি লাগে বুলি কওঁ তাকে আনি দিয়ে। পিছে এটা কথা নহয়, তোমাৰ ঘৰৰ পৰা কোনো অহা নাই নেকি? মানে মা দেউতা? তোমাৰ ইমান ডাঙৰকৈ বাৰ্থডে পাৰ্টি হৈছে। অঁ নাই অহা। এই মানে মাৰ গাটো অলপ ভাল নহয় যে, সেইকাৰণে মানে সেই নাই অহা আৰু। দেউতাও মোক অকলেনো কি আহিব মাক এৰি থৈ, সেইকাৰণে নাই অহা। অ' সেই বাৰ্থডে পাৰ্টিটোত আকৌ মাক দেউতাক থাকিলে ভাল লাগে পাই, নহ'লে কিবা মোৰ যে আঁঠুৰি আঁঠুৰি লাগি থাকে। অঁ হয় বাৰু সেইবিলাক। ব'লা আমি এতিয়া পাৰ্টি এনজয় কৰোঁগৈ। ঐ বুঢ়ী, সোনকালে এই কামবোৰ কৰি আজৰি হ। তই এখন টেবুলকে চাফা কৰিবলৈ ইমান সময় লাগিছে হা? কোনে খাই নাখায় সেইবোৰ চাই আছে। অলপ খালে বুলিয়ে এইখিনিকে চাই ৰৈ আছে এই বুঢ়ীজনী। ঐ বুঢ়ী, জল্দি চাফা কৰ। হ'ব বাইদেউ, এতিয়া কৰি দিছোঁ। জুহি, ব'লা আমি অলপ ডান্স কৰোঁগৈ। মই তোমাক তাকে কৰিবলৈ পাতিব আহিছিলোঁ। জীৱনত কেতিয়াবা এনেকুৱা এটা দিন আহিব বুলি সঁচাকৈ কল্পনাও কৰা নাছিলোঁ। নিজৰ ছোৱালীজনী আজি আনৰ আগত মোক কাম কৰা মানুহ সজালে। মই ইমানেই বেয়া নে? আমি মাক দেউতাক খালি ইমানেই বেয়া যে আমি মাক বাপেক বুলি মানুহৰ আগত চিনাকি দি আৰু তাইৰ প্ৰয়োজনবোৰ নকৰিলে। তাইৰ লগৰ ছোৱালীৰ আগত মোক কাম কৰা মানুহ হিচাপে চিনাকি দিলে। ঐ, তই কাম কৰিব লাগে বুলি দেখোন কান্দি কাটিহে আছ। কি হ'ল তোৰ? বিয়নী দেখোন। অ' বিয়নী, আপুনি গম নাপায় নেকি মই অহাৰ কথা? নাপাওঁ মই আপুনি অহাৰ কথা। আৰে এয়া কেনেকৈ সম্ভৱ? আৰে সোণ পাহিয়েতো কৈছিল যে আপোনাৰ পেৰালাইচিছ হৈ আছে বুলি, আপোনাৰ স্বাস্থ্য হৈছে বুলি। কিন্তু এয়া কি? আপুনিচোন ভালকৈ খোজকাঢ়ি আছে। আৰু আপুনি যে আমাৰ ঘৰতে টেবুল চাফা কৰি আছে। মইতো অথনি অকণমান এইফালে চকু দিওঁতে আপোনাক চাফা কৰি থকা দেখিছিলোঁ। কি মানে এইবোৰ? মই আপোনাৰ ভালকৈ মুখখন নেদেখিলোঁ, পিছফালৰ পৰাহে দেখিলোঁ। সেইকাৰণে মই আপোনাক চিনি নাপালোঁ। কি কৈছে এইবোৰ আপুনি? বিয়নী, মোৰ একো হোৱা নাই, মই সুস্থ আছোঁ। আৰে ইমান দিনে তাই ঘৰখনলৈও যোৱা নাই। তাই এইবোৰ মিছা কথা কৈছে আপোনালোকক। মই কেতিয়া পেৰালাইচিছ হৈ পৰি আছিলোঁ? আৰে বিয়নী, আপুনি এইবোৰ কি কথা কয় হে? তাইতো মাহেকৰ মূৰত ঘৰলৈ কেতিয়াবা গৈ থাকে। কি কথা কৈছে আপুনি এইবোৰ আবোল তাবোল? বিশ্বাস কৰক বিয়নী, আজি এবছৰেই হ'ব হ'ল তাই ঘৰলৈ যোৱা নাই। মই চিন্তাতে ক'ব নোৱাৰা হৈ তাইৰ ওচৰলৈ আহিছোঁ। তাই ফোনটোও নলগা হৈ থাকিলে, নিজে ফোন এটা নকৰে। চিন্তাত ক'ব নোৱাৰা হৈ তাইৰ বাৰ্থডে দিনাখনি তাইক ছাৰপ্ৰাইজ দিম বুলি আহিছিলোঁ। কিন্তু তাই মোক এইখন ঘৰলৈ অহাটো বিচৰা নাই। মই পিন্ধি অহা কাপোৰ কানি সেইবোৰ বোলে ষ্টেণ্ডাৰ্ড মানুহৰ কাৰণে ফটা কানি। তাই মোক টেবুল চাফা কৰিবলৈ দিছে। এইখন ঘৰৰ আজিৰ কাৰণে কাম কৰা মানুহ বনালে তাই মোক। আপুনি কি এইবোৰ একো গম নাপায়? হে ভগৱান, মই এইবোৰ কি শুনিছোঁ? সোণ পাহি তাই নিজৰ মাকক বাৰ্থডে দিনাখনি কাম কৰা মানুহ হিচাপে লগাইছে। হাৰে কি আচৰিত! আৰু তাই মিছা কথা কৈ তাই ঘৰলৈ যাম বুলি কৈ যায় ক'লৈ? তাইতো মাহেকত বছৰেকত গৈ থাকে। আৰে তাই কি ছোৱালী হে এইজনী? নিজৰ মাক দেউতাকৰ লগত তাই এনেকুৱা ব্যৱহাৰ কৰিছে। হা বিয়নী, আমাৰ নিজৰ ছোৱালীজনী আমাক এনেকুৱা কৰিছে। মই ভাবিছিলোঁ কিজানি তাই কিবা বিপদত পৰি ঘৰলৈ ফোন কৰিব পৰা নাই। তাইলৈ চিন্তা কৰি ৰাতি টোপনি খতি। সেয়েহে ভাবিছিলোঁ নিজে গৈ খবৰ এটা লৈ আহোঁগৈ। কিন্তু খবৰ ল'বলৈ আহিছে মোৰ ছোৱালীজনী এনেকুৱা এটা অহংকাৰী ৰূপ দেখি মই কেতিয়াও ভবা নাছিলোঁ। বাপেক আছে, বাপেকক আন্ধাৰ ৰুম এটাত ভৰাই থৈছে তাই। মানুহ আগত ওলাব নিদিয়ে, মোক কাম কৰিবলৈ বুলিহে এনেকৈ ওলাই আহিবলৈ দিছে। হে ভগৱান, মই এইবোৰ কথা শুনি পগলা হৈ যাম এতিয়া। কেনেকুৱা ধৰণৰ ছোৱালীও এইজনী? তাই এইবোৰ কৰি আছে বুলি মই গমেই নাপাওঁ নহয়। ইমান মানুহৰ ভিৰৰ মাজত মই মানুহৰ লগত ব্যস্ত আছোঁ, ঘপককৈ আহিহে আপোনাক এনেকৈ দেখিলোঁ। ৰ'ব, মই ইয়াৰ উচিত ব্যৱস্থা কৰি আছোঁ। লেডিজ এণ্ড জেণ্টলমেন, আপোনালোকে সকলোৱে এইফালে মন কৰক। আজি মই মোৰ বোৱাৰীজনীৰ বাৰ্থডে বুলি তাইক এটা ছাৰপ্ৰাইজ দিব ওলাইছোঁ। সকলোৱে মন কৰিব এইফালে। কি মা, আপুনি মোক ছাৰপ্ৰাইজ দিব? কি ছাৰপ্ৰাইজ দিব?
ধৈৰ্য ধৰা পৰি এনেকুৱা এটা ছাৰপ্ৰাইজ দিম নহয় জীৱনত তুমি এনেকুৱা বাৰ্থডে গিফ্ট পোৱাই নাই অ গড মা আপুনি ইমান ভাল কি ছাৰপ্ৰাইজ দেখাম না মই যে ৰ'বই নোৱাৰা হৈছোঁ ৰ'বা খন্তেক অপেক্ষা কৰা আহি আছে তোমাৰ ছাৰপ্ৰাইজটো বলিন বয়েৰৰ ছাৰপ্ৰাইজ গিফ্টটো লৈ আহ এয়া বাইদেউ এয়া ছাৰপ্ৰাইজ গিফ্ট হে এইটোৱেই গিফ্ট কি হ'ল সোণপাহি তুমি মুখে একো নমতা হ'লা যে কেনেকুৱা লাগিছে তোমাৰ গিফ্টটো পাই মা আপুনি আপুনি মাহঁতক কেতিয়া মাতিলে মই গমেই নাপাওঁ কি মা মা বুলি কৈছা যে পাহি তুমি তুমিতো অথনি কৈছা ইমানজনী তোমালোকৰ ঘৰত কাম কৰিবলৈ আনিছা বুলি তাই দি চাফা কৰি আছিলে আৰু তুমি কি গমেই নোপোৱা তোমাৰ মা নেকি বুলি হা অ' মাই গড তোমাৰ মাক তুমি ঘৰৰ কামত লগাই মানুহৰ আগত কাম কৰা মানুহ বুলি চিনাকি দিছা কি আচৰিত অ' জেচি তোমাৰ বান্ধৱীয়ে নিজৰ মাক দেউতাককো পাহৰি গৈছে ধন টকা পইচা বিলাসিতাৰ মাজত নিজৰ মাক দেউতাকৰ চেহেৰাটো পাহৰি গৈছে যাৰ বাবে নিজৰ মাকক কাম কৰা মানুহ হিচাপে তোমাৰ আগত চিনাকি দিবলৈ বাধ্য হ'ল পাহি মই এইবোৰ কি শুনিছো তুমি তোমাৰ মা দেউতাক কামত লগাইছা হা অঁ তয়ো কি এইবোৰ কথা একো গম নাপাওঁ আৰু পাহিয়ে তোৰ পৰা আৰু মোৰ পৰা কিমান কথা লুকুৱাইছে সেই কথা তই গম পালিনে পাহি সুধ তাই যে মাহেকত মাকৰ ঘৰলৈ বুলি ওলাই যায় কাৰ ঘৰত থাকে সুধ তাই আমাক কিমান ডাঙৰ কথা ক'লে চাই লওঁ তাই মাকৰ পেৰালাইচিছ হৈ আছে বোলে সেইকাৰণে এইখন ঘৰে মাক অহা যোৱা কৰিব নোৱাৰে আৰু দেউতাকে মাকক চাবলৈকে কাৰণে আহিব নোৱাৰে কিন্তু এইজনী দেখোন মানুহ একেবাৰে সুস্থ শৰীৰে আহি পেলাই আমাৰ ঘৰ ওলাইছেহি তাই কিবা হৈছে নেকি বুলি চিন্তা কৰি কিন্তু জীয়েকে ইয়াত বিলাসিতাৰ মাজত নিজৰ মাক দেউতাকক পাহৰি গ'ল নিজৰ মাক দেউতাকক খবৰ এটা ল'বলৈ যাবলৈ তাই সময় নহ'ল ইমান কষ্ট কৰি এই মানুহ হ'লে তাই জন্মদিনৰ কাৰণে এইখন ঘৰলৈ আহিছিল কিন্তু তাই কি কৰিলে নিজৰ জীয়েকজনী হৈ বাপেকক বন্ধ কোঠাত ভৰাই থ'লে মানুহে দেখিব বুলি আৰু নিজৰ মাকক লোকে খাই যোৱা জোঠাখিনি চফা কৰিবলৈ দিছে হা অ' মাই গড পাহি তুমি এনেকুৱা কাম কৰিছা নিজৰ মা দেউতাক তুমি এনেকুৱা ব্যৱহাৰ কৰিছা হে ভগৱান কোন ল'ৰা ছোৱালীয়ে মাক দেউতাকক তেনেকুৱা ব্যৱহাৰ কৰে পাহি তোমাক মই সুধিছোঁ তুমি তোমাৰ মা দেউতাৰ ঘৰলৈ যোৱা বুলি ক'ত যোৱা তুমি কিয় তোমাৰ মা দেউতাৰ কথা এনেকৈ মিছাকৈ কৈছা হা কিয় কি প্ৰয়োজন আছে নিজৰ মাক দেউতাকৰ কথা এনেকৈ মিছা কথা ক'বলৈ মই কি কৰিম এইখন ঘৰত যিহে ধনী মানুহৰ লগত উঠা বহা হয় মই মোৰ গাঁৱলীয়া দুখীয়া মা দেউতাক এইখন ঘৰলৈ আহি থকাটো বিচৰা নাছিলোঁ মানুহৰ আগত মইহে লাজ পাম সেইকাৰণে আৰু মই মোৰ মা দেউতাৰ ঘৰলৈ যাওঁ বুলি মই মোৰ বান্ধৱীৰ ঘৰলৈহে গৈছিলোঁ কাৰণ মই ঘৰলৈ নগ'লেও মোক মানুহে কিবা কিবি ক'ব বুলি মই মোৰ দুখীয়া মা দেউতাক মানুহৰ আগত চিনাকি দিব বিচৰা নাছিলোঁ কাৰণ তেওঁলোকক চিনাকি দিলে মইহে লাজ পাম হে ভগৱান তোমাৰ মানসিকতা এনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলোঁ তুমি ইমান ডাঙৰ মিছা কথা ক'লা আমাক তুমি আমাৰ লগত ইমান ডাঙৰ প্ৰতাৰণা কৰিলা আৰু এইটো কথা বাৰু বাদেই দিছোঁ তুমি তোমাৰ নিজৰ মা দেউতাক মানুহৰ আগত চাকৰণী বুলি চিনাকি দিবলৈ তুমি কুণ্ঠাবোধ নকৰিলা তুমি কেনেকুৱা জীয়েকহে হা নিজৰ মা দেউতাকক নিজৰ ল'ৰা ছোৱালী সদায় উচ্চ স্থানত ৰাখিব বিচাৰে আৰু তুমি এটা বিলাসিতাৰ জীৱন পালা বুলিয়ে তোমাৰ জন্ম দিয়া মা দেউতাক কি তুমি পাহৰি গ'লা আৰে তোমাৰ কি মানসিকতা এইবোৰ সঁচা দেই মই আজি বৰ আচৰিত হৈছোঁ পাহি তোমাৰ মনটো ইমান লেতেৰা বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰে মই হোৱা হ'লে মই মোৰ মা দেউতাক উচ্চ আসনত ৰাখিলোহেঁতেন মোৰ ঘৰৰ ইফালৰ কাম এটাও সিফাল কৰিবলৈ নিদিলোহেঁতেন বহুৱাই খোৱালোহেঁতেন আৰে নিজৰ মা দেউতা কি দুখীয়া হৈ গ'ল বুলি মানুহৰ আগত চিনাকি দিবলৈও আমি লাজ পাব লাগিবনে যিকেইজন মা দেউতাই আমাক জন্ম দি লালন পালন কৰি ইমান ডাঙৰ দীঘল কৰিলে সেই মা দেউতাৰ আজি এনে অৱস্থা দেখি সঁচাকৈ মই বহুত বেছি দুখ পাইছোঁ পাহি তোমাৰ লগত আৰু মোৰ কোনো ৰিলেশ্যন নাথাকিব তোমাক মই বেষ্ট ফ্ৰেণ্ড হিচাপে মানিছিলোঁ কিন্তু আজিৰ পৰা তোমাৰ লগত মোৰ কোনো বেষ্ট ফ্ৰেণ্ড নাই মই তোমাৰ দৰে এজনী ইমান বেয়া মানসিকতাৰ ছোৱালীৰ লগত মই ফ্ৰেণ্ডশ্বিপ কৰিব নোৱাৰোঁ আৰু ময়ো নোৱাৰোঁ আৰে আধুনিকতা হ'ল বুলি বিলাসিতা জীৱন এটা পালোঁ বুলি নিজৰ মাক দেউতাকক পাহৰি যোৱাটো জানো সম্ভৱ কি আচৰিত আৰু ময়ো এটা সিদ্ধান্ত লৈছোঁ যদি বাবা তই ক মই ভাবিছোঁ এনেকুৱা এজনী মানসিকতাৰ ছোৱালীক মই মোৰ ঘৰ বোৱাৰী কৰি ৰাখিব বিচৰা নাই এই লগত ডিভোৰ্চ দিয়াম কাৰণ যিজনী ছোৱালীয়ে নিজৰ মাক দেউতাকক চিনি নাপালে টকা পইচাৰ কাৰণে তাই নিজৰ মাক দেউতাকক মানুহৰ আগত চাকৰণী বুলি চিনাকি দিবলৈ কুণ্ঠাবোৰ নকৰিলে তেনেকুৱা এজনী বোৱাৰীয়ে ভৱিষ্যতলৈ মোক কেতিয়াবা কৰিব মেলিব নোৱাৰা হ'লে কি গতি কৰিব ঠিক নাই সেয়েহে সময় থাকোঁতেই এই নিজ মানসিকতাৰ বোৱাৰীজনী মোৰ ঘৰৰ পৰা মই উলিয়াই দিব বিচাৰিছোঁ তাই নিজৰ অকাতটোত তেতিয়া বুজি পাব মা মোৰ একো আপত্তি নাই তুমি কোৱাৰ বাবে মই সোণপাহিক বিয়া কৰাইছিলোঁ তুমি কৈছিলা দুখীয়া ঘৰৰ ছোৱালী সংস্কাৰ ভাল হ'ব কিন্তু এয়া ওলালে মই কেতিয়াও ভবা নাছিলোঁ তাই এনেকুৱা কৰিব বুলি তুমি যি সিদ্ধান্ত লোৱা তোমাৰ কথা মই ভাবিছিলোঁ দুখীয়া ঘৰৰ ছোৱালী গতিকে মানুহক ভাল ব্যৱহাৰ কৰিব মানুহৰ প্ৰতি ভাল ভাৱ ৰাখিব
খাৰী ইয়াততো ভালেই কৰি দেখুৱাই সকলোবোৰ, কিন্তু নিজৰ মাক দেউতাকৰ লগতে যে এনেকুৱাবোৰ কৰিব মই কেতিয়াও ভবা নাছিলোঁ। গতিকে মই সিদ্ধান্ত লৈ পেলাইছোঁ যে তাই মোৰ ঘৰৰ বোৱাৰী হৈ থাকিব নোৱাৰে আৰু। মা, আপুনি এইবোৰ কি কৈছে? মই কেনেকৈ মনোৰঞ্জনক ডিভোৰ্চ দিম? মই বহুত ভাল পাওঁ। মই এখন ঘৰৰ পৰা আঁতৰি যাব নোখোজো মা। বিয়নী এনেকুৱা নকৰিব বিয়নী। মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ যাব। তাইৰ লগত আপোনালোকে এনেকুৱা অন্যায় নকৰিব বিয়নী। দেখিলি বোৱাৰী, তোৰ মাৰৰ মমতাখিনি দেখিলি? ইমানখিনি বেয়া ব্যৱহাৰ কৰাৰ পিছতো মাৰে তোৰ হৈহে মাত লগালে, তোৰ হৈ চিন্তা কৰিলে, আৰু তই কি কৰিলি? হা? তোক ভালকৈ এষাৰ কথা ক'বলৈ মন নোযোৱা হৈ থাকিল মোৰ। আজিলৈকে তোক মই কেতিয়াও তই বুলি সম্বোধন কৰা নাছিলোঁ, কিন্তু আজি তোৰ ব্যৱহাৰ দেখি মই তই বুলি ক'বলৈ বাধ্য হ'লোঁ। সঁচা দেই, মই অলপ আগত আহিছিলোঁহে বাৰ্থডেটোলৈ, কিন্তু এনেকুৱা এটা পৰিৱেশ পাম বুলি কেতিয়াও ভবা নাছিলোঁ। আৰু মই খোৱাও নাই, আৰু আজি মই নাখাওঁ। সেনেকুৱা এজনী মানসিকতা মানুহৰ বাৰ্থডে মই নাখালেও পাৰিম। আৰু পাহি, মই গৈ থাকোঁ। কোনোদিন মোক আৰু কণ্টেক্ট কৰিবলৈ নিবিচাৰিবা। তোমাৰ দৰে নিজৰ মাক দেউতাকক চিনি নোপোৱা ছোৱালী মোৰ কোনো ফ্ৰেণ্ড হ'ব নোৱাৰে। মই গৈ থাকোঁ, ময়ো নিবিচাৰোঁ। এনেকুৱা এজনী বান্ধৱী মোকো প্ৰয়োজন নাই। মই গৈ থাকোঁ। এনেকৈ কিয় গুচি গ'লা? কাক চিঞৰিছা? তোমাৰ নিচিনা এজনীৰ লগত সিহঁতে আৰু ফ্ৰেণ্ডশ্বিপ কৰিবলৈ কেতিয়াও নাহে। মোৰো এনেকুৱা লাগিছে যেন এইখন ঘৰ এৰি তোমাক এৰি মই চিৰদিনৰ কাৰণে ক'বলৈ গুচি যাওঁ। লাজ পাইছোঁ আজি মই। তোমাৰ কাৰণে এই সকলো মানুহৰ আগত মই লাজ পাইছোঁ। আমি গৈ থাকোঁ আৰু দেই, ইয়াত থাকি একো লাভ নাই। এনেকুৱা এখন ঘৰত আমি নাথাকিলেও পাৰিছোঁ। ইছৰাম ৰাম, নিজৰ মাকক চিনি নাপায় এজনী আৰু কেনেকুৱা ছোৱালী হেই। হয় পাই, এইবোৰ জন্মতে মাৰি পেলাব লাগে। এইবোৰ জন্ম দি একো লাভ নাই। আমি গৈ থাকোঁ দেই, এইটো বাৰ্থডে পাৰ্টিত আৰু আমি নাথাকোঁ পাই। দেখিলা বোৱাৰী, তোমাৰ আচল ৰূপটো দেখি সকলোৱে তোমাক কেনেকৈ হাঁহিলে, কেনেকৈ তোমাক থুক পেলালে। মই আজি তোমাৰ কাৰণে সেই সমাজখনৰ আগত লাজ পাবলগীয়া হ'ল, একমাত্ৰ তোমাৰ বাবে। মা, মোক ক্ষমা কৰি দিয়ক মা, মোৰ ডাঙৰ ভুল হৈ গ'ল। মই এনেকুৱা কৰিব নালাগিছিল। মোক ক্ষমা কৰি দিয়ক মা। মই আৰু জীৱনত কেতিয়াও এনেকুৱা ভুল নকৰোঁ। মই কথা দিছোঁ মা, মই মনোৰঞ্জনৰ শপত খাই কৈছোঁ, মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ। কাক ক্ষমা খুজিব আহিছা তুমি? হা? ক্ষমাই যদি খুজিব বিচাৰিছা, নিজে যদি ভুল কৰিছোঁ বুলি ভাবিছা, তেতিয়াহ'লে তোমাৰ নিজৰ মা দেউতাৰ ওচৰত ক্ষমা বিচাৰা। কাৰণ সেই মানুহহালক তুমি কিমান কষ্ট দিছা, সেয়া তুমি নিজেও গম পোৱা নাই। নালাগে তাই আমাক ক্ষমা খুজিব। তাই কেৱল সুখী হৈ থকাটো বিচাৰোঁ আমি। তাইৰ পৰা কোনো ক্ষমা নিবিচাৰোঁ আমি। মা, দেউতা, মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। মোক ক্ষমা কৰি দিয়া প্লিজ। বিলাসিতাৰ জীৱনে মানুহক যে এনেকৈ সলনি কৰি দিব আমি ভবাই নাছিলোঁ। নিজৰ ছোৱালীজনী হৈ যে তই আজি আমাক এনেকুৱা ব্যৱহাৰ কৰিবি বুলি ভবাই নাছিলোঁ। কিন্তু তই যদি সঁচাকৈ অনুভৱ কৰিছ যে আমাৰ লগত ভুল কৰিছ বুলি, তেতিয়াহ'লে তোক আমি ক্ষমা কৰি দিছোঁ। দেউতা, সঁচাকৈ মই উপলব্ধি কৰিছোঁ তোমালোকে মোক কিমান কষ্টত ডাঙৰ দীঘল কৰিছা। আৰু আজি মই ধনী ঘৰলৈ বিয়া হ'লোঁ বুলি সিমান অহংকাৰী হৈ পৰিছিলোঁ। এতিয়া বুজিলি নহয়, এই সংসাৰখনত নিজৰ মাক দেউতাক কিমান গুৰুত্বপূৰ্ণ। আজি তোৰ এই ব্যৱহাৰ দেখি সকলো মানুহে তোক তিৰস্কাৰ কৰি তোৰ বাৰ্থডে পাৰ্টি নোখোৱাকৈ গুচি গ'ল। তোৰ টকাৰে জানো এই মানুহখিনিক ৰাখিব পাৰিলি? তুমি ঠিকেই কৈছা মা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই মানুহজনী টকা চুবলৈ পাই, বিলাসিতাৰ জীৱন অতিবাহিত কৰিবলৈ পাই সলনি হৈ গৈছিলোঁ মা। কিন্তু মই তোমাক কথা দিছোঁ, আৰু মই কেতিয়াও এনেকুৱা নকৰোঁ, কোনো মানুহৰ লগতে নকৰোঁ। তোমালোকক কৰাটো দূৰৰে কথা মা। মোৰ ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া মা। হ'ব, তই যদি নিজৰ ভুলটো বুজি পাইছ, আমি তোক ক্ষমা কৰি দিছোঁ। এতিয়া আমি গৈ থাকোঁ। নাই বিয়নী, আপোনালোক ক'লৈ যাব? ইমান দিনৰ মূৰত সকলোখিনি লগ পাইছোঁ। এতিয়া সকলোবোৰ ক্লিয়াৰো হৈ গ'ল। এতিয়া আৰু আপোনালোকে প্লিজ মনত বেয়া পাই নাথাকিব। মই মোৰ বোৱাৰীজনী হৈ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। তাই আপোনালোকৰ লগত কৰা কামৰ বাবে মই নিজেও বহুত বেছি লাজ পাইছোঁ। আপোনালোকক এনেকৈ যাবলৈ দিব নোৱাৰোঁ নহয়। আজি আমি আটাই লগ লাগি এসাঁজ ভালকৈ খাব লাগিব। মা, দেউতা, আপোনালোক এনেকৈ যাব নোৱাৰে। আমি সকলোৱে মিলি এসাঁজ ভালকৈ খাব লাগিব। মা, দেউতা, প্লিজ তোমালোক নাযাবা। মোক যদি তোমালোকে ক্ষমা কৰি দিয়া, তেতিয়াহ'লে মই বনোৱা এসাঁজ ভাত খাই অন্ততঃ 2 দিন হ'লেও এইখন ঘৰত থাকি যোৱা। মই তোমালোকক কথা দিছোঁ, তোমালোকক মই প্ৰতিদিনে খবৰ লৈ থাকিম। তোমালোকৰ ওচৰলৈ যাম। তোমালোকক মই কেতিয়াও এৰি নিদিওঁ। এয়াহে ভাল ছোৱালীৰ কথা। কিনো হৈছিল মোৰ বোৱাৰীজনী ঠিকেই নাই। এতিয়া অৱশ্যে ভগৱানে সকলোবোৰ ঠিক কৰি দিলে। ব'লক বিয়নী, আমি তাতে বহোঁগৈ। বোৱাৰীয়ে আমাৰ বাবে চাহ বনাই আনিব।
চাচোন বলি মাহঁতে অনা বেগখন লৈ গৈ তাতে মায়ে মোৰ বাবে পিঠা কেক আৰু লাডু আনিছিল সেয়াৰে আমি আজি সকলোৱে চাহ খাম অ' বাইদেউ দেখিলা দেখিলা যি টকা পইচা পাই তুমি নিজৰ মা দেউতাক চিনি নোপোৱা হৈছিলা আজি সেই টকা পইচাই তোমাক কি গতি কৰি দিলে হা অত ভোজ ভাত পৰিয়ে থাকিল মানুহ গুচি গ'ল হয় দিয়া তুমি ঠিকেই কৈছা টকা পইচাই কেতিয়াও মানুহ কিনিব নোৱাৰি টকা পইচাক লৈ অহংকাৰ কৰি একো লাভ নাই আজি মই ভালকৈ বুজিলো জীৱনত কেতিয়াও আৰু মই এইবোৰক লৈ অহংকাৰ নকৰো এতিয়াও নকৰো বন্ধু বান্ধৱীসকল আজি কাহিনীটো ইমানতে শেষ আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি একেবাৰে নাপাহৰিব পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম ধন্যবাদ